পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বৰ্তমান সময়ত কংগ্ৰেছৰ ভৱিষ্যত কেনেকুৱা, বৰ্তমান সময়ত কংগ্ৰেছ কি হ'বলৈ গৈছে, বিৰোধীৰ অৱস্থা কেনেকুৱা, এই সকলোবোৰ কথা কোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ অশ্বমেধৰ ঘোঁৰা যে থমকি নৰয়, সেই কথাও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কেনেদৰে বক্তব্য ৰাখিছে সেই আমি আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথম পৰ্যায়ৰ যিখিনি আমি 3:30 বজালৈ মই খবৰ পাইছিলোঁ 60%ৰ ওচৰা-ওচৰি পলিং হৈ আছিলে। গতিকে আল্টিমেটলি নিশা 8মান বজাত গম পাওঁ আমি ফাইনেল পাৰ্চেণ্টেজ অফ পলিং কিমান হ'ব, সেইটো নিশা 8মান 8:30মান বজাত গম পাম। কিন্তু মই দেখিছোঁ ৰাইজ ওলাই আহিছে। পঞ্চায়ত নিৰ্বাচন বুলিও ৰাইজে ব্যাপক উৎসাহেৰে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিছে। গতিকে যিসকলে আজি প্ৰথম পৰ্যায়ত ভোটদান কৰিলে সকলোকে মই বিশেষকৈ উজনি আৰু দক্ষিণ অসমৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দক্ষিণ অসম ভাল হ'ব। আমাৰ ফাৰ্ষ্ট পেজত 14খন জিলাত মোটামুটিভাৱে আমাৰ যিখিনি আমাৰ ষ্ট্ৰাইক ৰেট যোৱাবাৰ আছিলে তাতকৈ বহুত ভাল হ'বই আৰু অভূতপূৰ্ব এটা ফলাফল আমি উজনি আৰু দক্ষিণ অসমত বৰাক ভেলী আমি লাভ কৰিবলৈ সক্ষম হ'ম। অঞ্চলভেদে খুব মানে অভূতপূৰ্ব ফলাফল আমি আশা কৰিম। ৰাইজৰ আশীৰ্বাদ সঁহাৰি দেখিছোঁ য'তেই গৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকল হওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক, আমি হওক, য'তেই গৈছোঁ ৰাইজৰ এটা ব্যাপক এটা উৎসাহ, উদ্দীপনা আৰু সভাসমূহত উপস্থিতি আমি দেখিবলৈ পাইছোঁ। ৰাইজটো আৰু এনেই ওলাই নাহে। ঘৰৰ পৰা ৰ'দ বৰষুণ কাটি কৰি ৰ'দ খায়, বৰষুণ খায়, গৰম খায়, ধুমুহা খায়, ৰাইজটো আৰু ঘৰৰ পৰা এনেই ওলাই নাহে। ৰাইজে মনৰ এটা সংকল্প লৈ আহে যে আমি কিবা এটা সিদ্ধান্ত ল'ম আৰু যিটো সিদ্ধান্ত হ'ব, যিখন মিটিঙত আহিছোঁ, যিটো দলে পতা মিটিং, সেইখন মিটিঙত যিখন অৰ্গেনাইজ কৰিছে সেই দলটোকে ভোট দিবলৈ আহে। নহ'লেতো বেলেগ দলক ভোট দিম বুলি ভাবি বিজেপিৰ মিটিঙত নাহে। গতিকে তেনেকুৱা এটা উৎসাহ দেখিবলৈ পাইছোঁ নামনি অসম। গৌৰৱগগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগ মই এইটো কথাই কৈছোঁ, গোহাঁই ঘৰত কোন কল খোৱা নাই, তোমাক সোধাই নাই নহয় গোহাঁই ঘৰত কোনে কল খাইছে সেইটো ক'ব, যোনে খাইছে ই ক'ব। এতিয়া পাকিস্তানত গৈছে নে যোৱা নাই, হাই ইয়া না, তেওঁ কিয় কৈ নিদিয়ে? ক'ৰবাত বান্ধি লৈ দিছে নে গলত কিবা তেওঁ কৈ দিলে হ'ল, গৈছোঁ যোৱা নাই। অসমৰ ৰাইজটো আৰু তেওঁক ভাল পোৱা ৰাইজো আছে নহয়, ভাল পোৱা ৰাইজখিনিয়ে ভাল পাব নহয়। এতিয়া গোটেইবিলাকে বেয়া পোৱা হৈ গৈছে তেওঁক। এতিয়া তেওঁ আচল কথাটো নকয়, হয়নে নহয়? আচল কথাটো ক'ব লাগে গৌৰৱ গগৈ ডাঙৰীয়াই। গৈছে নে যোৱা নাই কৈ দিয়ক, আৰু যদি গৈছে কিমান দিন আছে, কি কৰিলে 15 দিন থাকি, এইখিনি কথাটো অসমৰ তেওঁৰ মুখেৰে কোৱাটো বিচাৰিছোঁ। চৰকাৰলৈ ঠেলিব নাপায় নহয়। নিশ্চিতভাৱে বিভিন্ন সূত্ৰত আপোনালোকৰ মাধ্যমতে যিবিলাক খবৰ পাই আছোঁ, এই খবৰবিলাকে কি কৈছে যে নাগৰিকত্ব তেওঁলোকৰ ভাৰতীয়ৰ পৰা গৈ ব্ৰিটেইন নাগৰিকত্ব ল'লে। এনেকুৱা যদি কথা হয়, তেনেহ'লে যদি নিজৰ এই জন্মভূমি মাতৃভূমিখনৰ প্ৰতি যদি নিজে জন্ম দিয়া সন্তানটোক যদি এই যিটো নাগৰিকত্বৰ অধিকাৰৰ পৰা মাক দেউতাকে তেওঁলোকেতো জনা হোৱা নাই, যদি অধিকাৰৰ পৰা বঞ্চিত কৰে, গতিকে এই কথাটো ভাৰতবৰ্ষৰ ৰাইজে গম পোৱা উচিত। তেওঁ কৈ দিয়ক মোৰ ল'ৰা ছোৱালী দুটা ভাৰতীয় নাগৰিক নহয়, বা মোৰ ল'ৰা ছোৱালী দুটা ভাৰতীয় নাগৰিক হয়, বা মোৰ ল'ৰা ছোৱালী দুয়োটাই দ্বৈত নাগৰিকত্ব লাভ কৰিছে, কথাটো কৈ দিয়ক। এইখিনি কথা নকৈ কেৱল মাত্ৰ তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা অন্য কোনোবা নেতাৰ কথাই হওক, তেওঁ খালি উত্তৰটো আওপকীয়া কৈ দিয়ে। যদি তেওঁৰ কথাও আছে, তেওঁক মই এইটোৱে আজিও কৈছোঁ, সদায় কৈ আছোঁ যে তেওঁ গৈছিল নে যোৱা নাই পাকিস্তানত, গৈছে যদি একো দোষাৰোপ কৰা নাই নহয়, গৈছে নে যোৱা নাই সেই কথা কৈ দিয়ক। আৰু 15 দিন কি কৰিলে সেই কথাটো কৈ দিয়ক। তেওঁতো এটা পাব্লিক লিডাৰ নহয় জানো? পাব্লিক লিডাৰৰ কথাখিনি আজি মই ৰাতিপুৱা ঘৰৰ পৰা ওলালে ক'ত যাম কি কৰিম, ক'ৰবাত নহয় ক'ৰবাত কোনোবাই গম পায়। এতিয়া 15 দিন ভাৰতবৰ্ষৰ পৰা মানুহ এটা নাইকিয়া হৈ যাব, ক'ত থাকে কি কৰে সেইখিনি কথা জনাৰ ভাৰত চৰকাৰৰ অধিকাৰ আছে নহয়, জনগণৰ অধিকাৰ আছে নহয়। তেওঁক কমচে কম আৰু অধিকাৰ নাথাকিলেও যোৰহাট সংসদীয় সমষ্টিৰ ৰাইজৰ অধিকাৰ আছে যে মোৰ নেতাজন, আমি ভোট দিয়া নেতাজন, প্ৰতিনিধিজন আজি 15 দিন ক'ত থাকিলে সুধি আছোঁ। আজি আকৌ